মই আৰু এটা কথা সুধো আপোনালোকক, মানুহে সপোন সৰুতে দেখে নে ডাঙৰ হ'লে মানুহে সপোন দেখে? মোৰ কুৱেশ্যনটো সেইটো নহয় ন। সপোন মানুহে সৰুতে দেখে নে সপোন ডাঙৰ আমাৰ নিচিনা বয়সত মানুহে সপোন দেখে? সৰুৰ পৰাই দেখে বুলি কোৱা নাই। মোক কৈছিলোঁ কেটছ কৰক, সপোন মানুহে সৰুতে দেখে নে সপোন মানুহে ডাঙৰ হৈ দেখে? ডাঙৰ হ'লে শুনি লওক না, ৰং হৈছে আনচাৰটো। সপোন মানুহে সৰুতে দেখে। হেল্ল', সেই সৰু ল'ৰাটো ছোৱালীজনী ক্ৰমান্বয়ে যেতিয়া ডাঙৰ হ'বলৈ আৰম্ভ কৰে, গৈ গৈ যেতিয়া ডাঙৰ হয়, উপাৰ্জনৰ ৰাস্তা বিচাৰি যেতিয়া হাবাথুৰি খায়, কি হয়? সৰুতে দেখা সপোনবিলাক সি নিজ হাতে চেপি চেপি হত্যা কৰিবলগীয়া হয়। কেলে? কিয়? গম পাই গ'ল চালা আৰু মোৰ সপোন দেখি লাভ একো। যাৰ ডাইলেক্ট কেজি ঘৰত ভালকৈ কিনি আনিবলৈ পইচা নাই, সি আৰু কিবা সপোন দেখি লাভ আছে নেকি? গতিকে সি নিজে নিজে সপোনটো হত্যা কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। হেল্ল', সপোন আপোনালোকৰ আছে, কিন্তু মই আপোনালোকক এটা কথা সুধিছোঁ, মই পুৰণাবিলাকক কোৱা নাই। আপোনালোকে কেতিয়াবা যিবিলাক সপোন আছে সেইবোৰ কেতিয়াবা লিখি পাইছে? 1 2 3 4 5 6 7 8 9 10 11 12? কথা নাপাতিব না, কথা। হেল্ল', আপোনালোকে কেতিয়াবা সপোনবোৰ লিখি পাইছে? আৰে পাইছে যদি পাইছে দিব, নাই যদি নাই দিব। সপোন লিখি পাইছে? লিখা নাই। প্ৰথম কথা হ'ল আপোনাৰ জীৱনত কি কি সপোন আছে সেইবিলাক লিখিবলৈ আৰম্ভ কৰক, লিখিবলৈ আৰম্ভ কৰক, লিখিবলৈ আৰম্ভ কৰক। হেল্ল', হেল্ল', আমি কিয় সপোন দেখা নাছিলো? আমি সপোন দেখাটো কিয় বন্ধ কৰি দিছিলো? ইনকামৰ কোনো ৰাস্তাই দেখা নাছিলো, শক্তিশালী ইনকামৰ। কিন্তু আজি আমি ৰাস্তা লগ পাই গলো। ৰাস্তা নাছিল, বন্ধ হৈ গৈছিল, আজি আমি ৰাস্তা লগ পাই গলো। ৰাস্তা নাছিল কাৰণে সপোন দেখা নাছিলো, আজি ৰাস্তা লগ পাই গলো। গতিকে আজিৰ পৰা আমি নতুনকে সপোন দেখাত কিবা অসুবিধা আছে? অসুবিধা আছে? নতুনকে সপোন দেখিবলৈ আৰম্ভ কৰক। 1 2 3 4 5 6 সপোন লিখোতে সফল হবনে নহয় 1 ছেকেণ্ডৰ কাৰণেও নেভাবিব। আত্মাখনত সোধক আৰু বহীখনত লিখক। হেল্ল', হেল্ল', মই স্কুটি ল'ম, মই গাড়ী ল'ম, মই এদিন মাৰ্চিডিজ ল'ম, মই ঘৰ বনাম, মই ফৰেনৰ কৰিম। হেল্ল', মই এইটো কৰিম, মই সেইটো কৰিম। একবাৰ লিখিবলৈ ষ্টাৰ্ট কৰক সপোনবিলাক। চিম্পল এটা বস্তু মই দেখাব বিচাৰিছো, কলমটো পকে দিছো। ভালকে চাব। এজন হৈছে আপুনি, অকে? এজন আপুনি আৰু এইটো হৈছে আপোনাৰ সপোন। হেল্ল', সপোন হৈছে এইটো আপোনাৰ সপোন, ঠিক আছে? এইটো আপোনাৰ সপোন, এইখিনি হৈছে আপোনাৰ সমস্যা। হেল্ল', সমস্যাটো এইখিনি। এতিয়া আপুনি ইয়াত আছে, আপুনি এটা বস্তু চাব, আপুনি আপোনাৰ সপোন সৰু, সেইকাৰণে ডাইৰেক্ট আপুনি সমস্যাবোৰ দেখি আছে। দেখি আছে নাই? আপুনি এবাৰ চাই দিয়ক, আপুনি সমস্যাই দেখিব। হেল্ল', ইয়াৰ পৰা যদি আপুনি চাই তেতিয়া সমস্যাটো চকুত পৰিব, কাৰণ সমস্যাটো অকণমান ডাঙৰ হৈ আছে আপোনাৰ সপোনটোতকৈ। yes no? ডাইৰেক্ট যদি সমস্যাটো নেচাওঁ বুলি ভাবে তেতিয়া আপুনি কি কৰিব লাগিব? সপোন দুখ কৰি দিয়ক, সপোন দুখ কৰি দিয়ক। এতিয়া আপুনি সমস্যা দেখি পাইছে? পাইছে? সপোন যদি ডাঙৰ কৰি দিয়ে, সমস্যা আপোনাৰ চকুৰ সন্মুখত আপুনি দেখিয়েই নাপাব। yes no? সেই সমস্যা আপোনাৰ, সেই সমস্যা আমাৰ। আপোনালোকে সমস্যা দেখে, ৰ'দ দিছে, বৰষুণ দিছে, একো নাই, গাড়ী নাই, মটৰ নাই, বেমাৰ, গা বুটো মন যোৱা নাই। কেলে? আপোনালোকৰ সপোন সৰু, আপোনালোকৰ ডাঙৰ সমস্যা আমাৰ লগত আছিল, কিন্তু আমি কেতিয়াও সমস্যা সন্মুখত দেখা নাছিলো। কেলে? আমাৰ সপোনবিলাক বহুত ওখ আছে। ডাঙৰ ডাঙৰকে সপোন দেখিবলৈ আৰম্ভ কৰক।
নাছিল ৰাস্তা পাই গলো ৰে ৰাস্তা পাই গলো কৰোৰ টকা ইনকাম কৰিব পৰা ৰাস্তা পাই গলো এতিয়া মই নতুনকৈ সপোন দেখা কি অসুবিধা আছে আপুনি নিজকে যিটো মানুহ বুলি ভাবি আছে কি বুলি ভাবিছে আপুনি নিজক কি বুলি ভাবে মই নোৱাৰো মই পাৰিম জানো আপুনি নিজকে যিটো গুৰুত্বহীন মানুহ বুলি ভাবিছে অদক্ষ মানুহ বুলি ভাবিছে এটা সাধাৰণ মানুহ বুলি যে আপুনি নিজক ভাবি আছে ৰিয়েলি হে মানুহটো আপুনি নহয় আপুনিহে ভাবি আছে আপোনাৰ নিজক তেনেকে ইমান দুৰ্বল মানুহ আপুনি নহয় ভগৱানে সেইধৰণে আপোনাক পৃথিৱীলৈ পঠোৱাই নাই হেল্ল' পৃথিৱীৰ প্ৰত্যেকটো মানুহৰ এটা শক্তি আছে নিজৰ ভিতৰত আপুনি যদি একবাৰ ভাবে হেল্ল' মই এভাৰেষ্ট বগাম চেষ্টা কৰক একবাৰ যদি ভাবে মই এভাৰেষ্ট বগাম আপুনি এদিন নহয় এদিন আপুনি এভাৰেষ্ট বগাবগৈ পাৰিব আপুনিয়ে পাৰিব আপুনি নিজক যিটো বুলি ভাবি আছে মই নোৱাৰো মোৰ দ্বাৰা হ'ব জানো মই পাৰিম জানো একদম সেই মানুহটো আপুনি নহয় ইচ্ছা কৰিলে আপুনি পৃথিৱী হিলাই দিব পাৰে আমাৰ প্ৰত্যেক মানুহৰ ভিতৰত এটা সিংহ সোমাই আছে সিংহ সোমাই আছে নে নাই একবাৰ ভাবক না আমাৰ ভিতৰত এটা সিংহ আছে নে নাই কেতিয়াবা সেই সিংহটো আপোনালোকে দেখি পায় নিজৰ সিংহটো সিংহ এটা শক্তিশালী মানুহ সোমাই আছে আপোনালোকৰ ভিতৰত হেল্ল' আমাৰ সবৰ ভিতৰত সিংহ সোমাই আছে সমস্যাটো ক'ত গম পায় সিংহটো চালা শুই আছে শুই থকা সিংহ কেনেবাকে যদি জগাব পাৰে সি এভাৰেষ্ট সিংহ বগুৱাই দিবগৈ আপোনাক শুই থকা সিংহক যদি কেনেবাকে জগাব পাৰে কোনদিনা আপোনাক ESTC বনাই দিব আপুনি গমেই নাপাব শুই থকা সিংহক যদি জগাব পাৰে কোনদিনা আপুনি NTC আপুনি গমেই নাপাব সিংহক জগাওক যদি সিংহত হাৰ পাই যায় সি ৰ'দো নামানে বৰষুণো নামানে হেল্ল' সি বিজুলী ঢেৰেকনি ভোক পিয়া দুখ ভাগৰ সমস্যা সি একোৱেই বুজি নাপায় সিংহ যদি কেনেবাকে জাগি যায় দৌৰাই আপুনি যলৈ যাওঁ বুলি কৈছে তাকো আগলৈ আপোনাক সি লৈ গুচি যাব কাম হ'ল সিংহক জগোৱা ৰিয়েলাইজ কৰক মোক এটা কথা কওক আপোনালোকে এই কামটো মই কৰিম কিছুমান কাম আপুনি কি ভাবে তেনেকে এই কামটো মই কৰিম এনেকে ভাবে ন কেতিয়াবা কিছুমান কাম মোক এতিয়া আপুনি এটা কথা কওক আপুনি কৰিমেই বুলি ভবা এনেকুৱা কোনটো কাম আছে যিটো আপুনি জীৱনত কৰিব পৰা নাই আছে তেনেকুৱা কিবা মই কৰিমেই এনেকে ভবা কোনোবা কাম আছে যিটো আপুনি কৰিব পৰা নাই মই কৰিমেই বুলি ভবা কোনো কামেই মানুহে নকৰাকে থকা নাই চব কৰিব পাৰিছে সেইটো তমকটো কথাটো ভাবিব লাগিব সিংহক জগাও হেল্ল' যোৱাকালিৰ পৰা আজিলৈকে কোনো নেটৱৰ্ক মাৰ্কেটিং আমি আপোনালোকক শিকোৱা নাই কেনেকৈ কৰিব লাগে মোৰ বহুত বাকী আছে এইটো শিকাবৰ কাৰণে ষ্টেপ বাই ষ্টেপ হেল্ল' যোৱাকালিৰ পৰা আজিলৈকে আমি কি কৰিছোঁ আপোনালোকক নেটৱৰ্ক মাৰ্কেটিং কেনেকৈ কৰিব লাগে শিকোৱা নাই আমি আপোনালোকক কি কৰিছোঁ জানে যোৱাকালিৰ পৰা আজি এই মুহূৰ্তলৈকে আমি কি কৰি আছো কেনেবাকৈ আপোনালোকৰ শুই থকা সিংহ জগাব পাৰি নেকি তাৰহে চেষ্টা চলাই আছো আমি প্ৰত্যেকটো মানুহে সিংহক জগাব বিচাৰিছে আপোনালোকৰ আমি আপোনালোকক NTC বনাব নোৱাৰো কিন্তু আমি আপোনালোকক এজ এ লিডাৰ সিংহক জগোৱাটোৱে হ'ল আমাৰ কাম আমি আপোনালোকক একদম ডায়মণ্ড বনাই দিব নোৱাৰো যদি সিংহক জগাই দিব পাৰো সিংহটোৱে আপোনাক চালাই STC বনাব NTC বনাব ডায়মণ্ড বনাব সব বনাই দিব আপোনাক এটা আমাৰ কাম আপোনাক NTC বনোৱা নাই সিংহ জগাব সিংহক জগাও মই আকৌ কৈছো কি হয় NTC ITC কি বস্তু হয় ডায়মণ্ড কি হয় একবাৰ সিংহক জগাই লওক যিমান টপ ৰেংক আছে সব ৰেংক আপুনি নিৰ্দিষ্ট সময়ত আপুনি এচিভ কৰি ল'ব পাৰিব
আপুনি STC হম বুলি কাম কৰিব নালাগে সিংহক জগাওক কি আপোনাক NTC বনাই দিব বুজিছে কথাটো বুজিছে কথাটো বুজিছে কথাটো সপোন লিখক সপোন লিখক সপোন লিখক সপোন লিখক ডাঙৰ ডাঙৰকৈ সপোনবোৰ দেখিবলৈ আৰম্ভ কৰক হেল্ল' যিমান বেছি সপোন দেখিব সেই সপোনবোৰে আপোনাৰ ভিতৰত থকা সেইবোৰ জগাই দিব বুজি পাইছে সপোনেই যদি নেদেখে সিংহকৰ পৰা হাৰ পাব বুজিছে নে নাই এটা কাম কৰিব ঘৰলৈ গৈ এখন বহি কিনিব কওক না 150 টকা এখন ধুনীয়া বহি কিনিব সেই বহিখনৰ নাম দিয়ক ড্ৰিম বুক কি দিব নিজক চেঞ্জ কৰক যোৱা সময়ছোৱাত যেনেকৈ কথাবোৰ ভাবিছিল কৰিছিল এইবোৰ চব দলিয়াই দিব এতিয়া নতুনকৈ তাৰ জীৱনটো ষ্টাৰ্ট কৰিবলৈ ষ্টাৰ্ট কৰক বহি এখন কিনক নাম দিয়ক ড্ৰিম বুক আৰু তাত আপুনি জীৱনৰ চব সপোন আপুনি লিখিবলৈ আৰম্ভ কৰক কৰিবনে নকৰে কামটো কৰিবনে নকৰে কৰিবনে নকৰে সপোন লিখিব সপোন কোনে কোনে লিখিব হাত ডাঙৰ হাত নমাওক সপোন লিখাটো বাদ দিয়ক না মোক প্ৰথম কওকচোন বহিখন কিনিব নেকি সপোন লিখিব বহিখনকেই নিকিনে বহুতে গেৰাণ্টি গলো ইয়াত নিকিনে যিসকলে কালিৰে ঘৰত গৈ বহি নিকিনে আপুনি গম পাই যাব ভগৱানে মোক কৰোৰপতি হ'বৰ কাৰণে পঠোৱা সেই যিটো পাৰ্টি কি পাৰ্টি আছিলে এইটো ঝাৰু পাৰ্টি বজাওক তালি বজাওক তালি বজাওক তালি সপোন লিখক না নতুনকৈ এটা প্ৰক্ৰিয়া ষ্টাৰ্ট কৰক সপোন মই লিখিবলৈ কোৱা নাই মনোবিজ্ঞানে কৈছে চাইন্সে কৈছে যে সপোন মানুহে লিখিব লাগিব নিজক জগাই ৰাখিবলৈ হ'লে হেল্ল' আকৌ কৈছোঁ সেই মানুহটো নিশ্চিতভাৱে আপুনি নহয় যিটো মানুহ বুলি আপুনি ভাবিছে এতিয়া সপোন লিখক মই এটা ঘৰ বনাম কিমান কোটি টকা লিখক না 2 কোটি মই গাড়ী ল'ম তাৰ কাৰণে কিমান গাড়ী ভাবক আপুনি প্ৰথমতে এখন ল'ম তাৰপিছত এনেকুৱা এখন ল'ম তাৰপিছত এনেকুৱা এখন ল'ম গোটেইকেইখন গাড়ী হিচাপ কৰক কিমান 1 কোটি 2 কোটি 1.5 কোটি হেল্ল' ল'ৰা ছোৱালীক স্কুলত পঢ়াম ভাল স্কুলত অনুমানিক এটা খৰচ লগাওক কিমান ইমান প্ৰত্যেকটো সপোনৰ বিপৰীত এটা বাজেট বনাওক খৰচ কিমান হ'ব খৰচ কিমান হ'ব খৰচ কিমান হ'ব হেল্ল' টোটেল এইটো যোগ কৰি দিয়ক কিমান ওলাব আপোনাৰ সপোন মোক কওক না কিমান টকা হ'ব মেক্সিমাম আপোনাৰ সপোনৰ বাজেটটো কিমান কওক না মোক আপোনালোকে কওক না কিমান হ'ব এইটো ঘৰ বনালে 1 কোটি গাড়ী ল'লে 1.5 কোটি ল'ৰা পঢ়ালে ইমান এইটো কৰিলে এইটো কৰিলে এইটো কৰিলে চব লিখক কিমান আহিব সপোনৰ বাজেট মই গেৰাণ্টি দি কৰোঁ আমি এইটো লেভেলৰ মানুহ আমি 15-20 কোটিতকৈ বেছি টকাৰ বাজেট বনোৱাৰ হিম্মতেই আমাৰ মেক্সিমাম 10 কোটি আহিব কাৰোবাৰ কথা পাতিব না মেক্সিমাম 15 কোটি আহিব মেক্সিমাম 20 কোটি আহিব এতিয়া কি বুজি পালে আপুনি গোটেই জীৱনৰ সপোনখিনি পূৰণ কৰিবলৈ হ'লে 20 কোটি লাগে আপোনাৰ কিন্তু আপুনি যিটো ইণ্ডাষ্ট্ৰীত কাম কৰি আছে MIDA ডিজিটেলত সপোন পূৰণৰ কাৰণে যিটো এমাউণ্ট আপোনাক লাগে চেষ্টা যদি কৰে তাতকৈ 1000 গুণ বেছি টকা আপুনি ইণ্ডাষ্ট্ৰীটোৰ পৰা ঘটিব পাৰিব Are you ready? Are you ready? সঁচাই সপোন লিখিব আত্মা খুলি সপোন লিখক আত্মাখনৰ লগত কথা পাতি পাতি সপোন লিখক সপোন কেলে লিখিব লাগে তাৰ কাৰণটো মই পিছত কৈ আছোঁ সপোন লিখিলে সপোন পূৰণ হৈ যাব মাত মাতিব না সপোন লিখিলে সপোন পূৰণ হৈ যাব সপোন লিখিলে যদি সপোন পূৰণ হ'লহেঁতেন পৃথিৱীৰ কাগজ কিনি মই কাকো কিনিবলৈ নিদিলোহেঁতেন মই কিনিলোহেঁতেন অকল সপোনকে দিন ৰাতি মই লিখি থাকিলোহেঁতেন সপোন লিখিলেই সপোন ছাকচেছ নহয় দেখিলেই ছাকচেছ নহয় সপোন ছাকচেছ হ'বৰ কাৰণে এই কামটো কৰিব কি ঠিক কৰিব লাগিব বুলিছে তাৰপিছত গ'ল মানে কি লক্ষ্য মানে কি গ'ল মানে কি লক্ষ্য মানে কি 10 বছৰ চিনি দিলেও হেঁতেন
লক্ষ্য মানে কি, গ'ল মানে কি মই কৰিছোঁ, মই এখন গাড়ী ল'ম, সেইটো মোৰ সপোন। কিন্তু মই 24 চনৰ ডিচেম্বৰ মাহত মই গাড়ীখন ল'ম, সেইটো মোৰ কি? ইমান মাতিব না মানুহে, মৰম লগাকে চাই দিলে ধুনীয়াকে চাই আছে। মই ঘৰ বনাম, সেইটো মোৰ কি? ইমান তাৰিখে ফাউণ্ডেশ্যন ষ্টাৰ্ট কৰিম, সেইটো হৈছে মোৰ গ'ল। মাটি ৰুম, খেতিয়কৰ সেইটো কি? মাটি ৰুম, সেইটো খেতিয়কৰ কি? সপোন। ইমান তাৰিখে মাটি ৰুম প্ৰথম, সেইটো কি? গ'ল। ভালকে মন দিও না কথাবিলাক। ষ্টুডেণ্টে ভাবিছে মই পৰীক্ষা দিম ভালকে, সেইটো ষ্টুডেণ্টজনৰ কি? ইমান তাৰিখৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব, সেইটো হৈছে কি? পেহীদহঁতৰ ঘৰলৈ যাম, বহুদিন যোৱা নাই, সেইটো মোৰ কি? ইমান তাৰিখে যাম, সেইটো হৈছে মোৰ কি? বুজি পালে? সপোনটো কোনদিনা আপুনি এচিভ কৰিম বুলি ভাবিছে, কোনদিনা কৰিম বুলি ভাবিছে, সেই কামটো সেইটোৱে হৈছে য'ত সপোনটো এচিভৰ য'ত দিন বাৰ য'ত ঠিক হৈ যাব, দ্যাটছ কল গ'ল। এতিয়া আপোনালোকে কি কৰিব লাগিব? সপোন লিখিব লাগিব, আৰু সেই সপোনটো কেতিয়া এচিভ কৰিবলৈ যায় তাৰো আপুনি দিন বাৰ ঠিক কৰি ল'ব লাগিব। কৰিবনে কামবিলাক ভালকে? এটা বিজ্ঞানৰ প্ৰশ্নটো এইটো, সপোন এচিভ কৰিবলৈ কিয় গ'ল ঠিক কৰিব লাগে? ধৰে মানুহে ক'লে সেইবোৰ কাম কৰিম, এটা কাৰণটোতো মোক কোনোবাই বুজাই দিব লাগিব। য়েছে ন? মই গাড়ীখন ল'ম, মই মাটি ৰুম, মই পেহীদেউৰ ঘৰলৈ যাম, তাক দিন বাৰ কিয় ঠিক কৰিব লাগে? কিয় কওক না? কিয় 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 কি হয়? গ'ল ঠিক নকৰিলে কি লোকচান হয়, গ'ল ঠিক কৰিলে কি লাভ হয়? কওক, কাহিনীটো বুজাই দিম। যদি আপুনি গ'লটো ঠিক কৰি নলয়, তিনিবাৰ ঠিক কৰি নলয়, আপুনি কামটো অলপ লাহে লাহে কৰিব, আপোনাৰ চিৰিয়াছনেছ কেতিয়াও নাথাকিব। আপুনি কামত আপোনাৰ যিটো তাকত আছে সেই তাকতটো সম্পূৰ্ণ লগাই আপুনি কেতিয়াও কাম নকৰে। যেনে খেতিয়কে যেনে ভাবিছে মই মাটি ৰুম, ভালকে শুনিছে কথাটো? তেওঁ কেতিয়াবা হাল বাবলৈ যায়, কেতিয়াবা হাল বাবলৈ নাযায়, আপোনালোকে নিজে নিজে একবাৰ চাওক না। কিন্তু ইমান তাৰিখে মাটি ৰুম বুলি যেতিয়া ঠিক হৈ যায়, সেইকেইটা মানে আবেলি 3মান বজালৈকে পথাৰৰ পৰা ঘৰলৈকে নাই, মানুহ চিৰিয়াছ হৈ যায়। এটা ষ্টুডেণ্টে পঢ়ে, পৰীক্ষা দিম বুলি ভাবি হেল্ল' কেতিয়াবা শুই থাকে, কেতিয়াবা পেহীয়েকৰ ঘৰলৈ যাব, কেতিয়াবা মহাকৰ ঘৰলৈ যাব, কোনোবাই না ফাঁকি মাৰিব, চিৰিয়াছকে নপঢ়ে। এটা ষ্টুডেণ্টৰ যেতিয়া পৰীক্ষাৰ দিন বাৰ ঠিক হৈ যায়, কি কৰে? মাকে ক'বলগীয়া হয়, শুই থাক, বেমাৰ হ'ব, মই কাইলৈ পঢ়িবি দে। বুজি নাই নেকি কথাবিলাক? মই টিচি হ'ম, এইটো যে মোৰ সপোন টিচি হোৱাৰ। কোনদিনা টিচি হ'ম ঠিক কৰিছে কোনোবাই? চবৰ টিচি হোৱাৰ সপোন আছে? চবৰে টিচি হোৱাৰ সপোন আছে? টিচি হোৱাৰ সপোন আছে? নোৱাৰে হ'ব, দেৰি লাগি যাব আপোনাৰ হওঁতে। হেল্ল', কোনদিনা টিচি হ'ব? কোন ঠিক কৰক। এছপিচি কোনদিনা হ'ম? কোন ঠিক কৰক। চিৰিয়াছলি ঠিক কৰক, অট'মেটিক আপোনাৰ কাম কৰাৰ স্পীড বাঢ়ি যাব। আজি ৰাতিপুৱা যিসকল টিচি তেওঁলোক খাৰা কৰি একো ক'বলৈ আমি দিয়া নাই, অকল এটা কথাই তেওঁলোকক কয় যে নেক্সট ৰেংক কেতিয়া ল'ব। তাৰমানে আমি জোৰ তলচকে ইয়াত তেওঁলোকক গ'ল ঠিক কৰাব বিচাৰিছোঁ। গ'ল ঠিক কৰক। এতিয়া কিছুমানে যদি ভাবি লৈছে মই টিচি হৈ অহাৰ টিভিত আহিম, সিমান অট'মেটিক চিৰিয়াছলি কামত লাগিব গ'লে নালাগে। কিন্তু টিচি হ'ম বুলি ভবা মানুহটোৱেতো ডেফিনেটলি ইমান খৰখেদাকে কামত নালাগে। ইউ হেভ পাৱাৰ। এটা বস্তু আপুনি মন কৰক না, আমাৰ প্ৰত্যেকৰ ভিতৰত হিম্মত আছে, উই কেন ডু, আমাৰ পাৱাৰ আছে, বাট সেইবিলাক আমি সপোন দেখা নাই, আমি গ'ল ঠিক কৰা নাই, সেই কথাবিলাকৰ কাৰণে আমাৰ চব খেলি মেলি হৈ আছে। য়েছ এণ্ড ন? তো সপোন লিখিব, জোৰছে সপোন লিখিব, গ'ল ঠিক কৰিব। কেতিয়া টিচি, মোক এতিয়া মই বিজনেছ চেনেলত কথা পাতিছোঁ, কোনদিনা টিচি হ'ব একদম ঠিক কৰি লওক আজি।
এতিয়া মই গ'লো ঠিক কৰিলোঁ ইমান তাৰিখে 23 হ'ম হ'ব সপোন লিখিলোঁ ইমান তাৰিখে 23 হ'ম বুলি লিখিলোঁ হৈ যাব সেনেকৈ 23 হ'ব নেক্সট কাম হৈ গ'ল ভাইটো কি ষ্ট্ৰেটেজি ভালকে শুনক না কি মই ইমান তাৰিখে 30 হ'ম ইমান তাৰিখে 30 হ'বলৈ কি ষ্ট্ৰেটেজি পৰিকল্পনা কি কৰিব কেনেকৈ কাম কৰিব সেইটো ষ্ট্ৰেটেজি নহয় জানো ষ্ট্ৰেটেজি ৰাখিব নালাগে হেল্ল' আপুনি মনটোতে ভাবিলে মই ইমান তাৰিখে সোণৰ চেইন এডাল ল'ম 2 বছৰ পিছত দিনটা ঠিক কৰিলে কিমান তাৰিখে ডাঙৰ গতিকে সোণৰ চেইনডাল ল'বৰ কাৰণে 1 লাখ টকা লাগিব 2 বছৰ ভিতৰত আপুনি 1 লাখ টকা কেনেকৈ যোগাৰ কৰিব তাৰ কাৰণে এটা ষ্ট্ৰেটেজি লাগিব নালাগে বিভিন্ন ষ্ট্ৰেটেজি থাকিব কোনোবাই ভাবিব যে হাঁহজনীয়ে কণী পায় তাৰ দুটাৰ সময় বিকি ধান বিকি হাজবেণ্ডৰ পকেটৰ পৰা ইমান টকা পাৰিলে ভাগ মাৰি তোক চব ষ্ট্ৰেটেজিৰ ভিতৰতে য়েছ এণ্ড ন য়েছ এণ্ড ন ষ্ট্ৰেটেজি কাৰ লগত বনাব আপুনি যে বিজনেছৰ যিটো ষ্ট্ৰেটেজি বনাব সেইটো কাৰ লগত বনাব কাৰ লগত বনাব হা কওক না ষ্ট্ৰেটেজি কাৰ লগত বনাব মাৰ লগত দেউতাৰ লগত আপলাইনৰ লগত নহয় টিমৰ লগত নহয় কাৰ লগত বনাব নিজৰ লগত সেইটোতো চেচেই কখকৰ্ষ নজনাতে নিজে নিজে ষ্ট্ৰেটেজি বনাব আপলাইনৰ লগত নহয় এক্টিভ পাৰফেক্ট আপলাইনৰ লগত যেনে মই আপোনাক কৈছোঁ আপোনাৰ আপলাইন ধেৰ আছে এইটো নিজে 3 বছৰ হৈ গ'লে টিচি হোৱা নাই সেইডালৰ লগত বহি যদি আপুনি কেনেবাকৈ ষ্ট্ৰেটেজি বনায় সেইটো আপোনাৰ জীৱনত আপুনি টিচি নোলাবই হেল্ল' এক্টিভ পাৰফেক্ট আপলাইনৰ লগত বহি যাৰ নিজৰ কুইক এচিভমেণ্ট আছে তেনেকুৱা আপলাইনৰ লগত বহি আপুনি ষ্ট্ৰেটেজি বনোৱাৰ প্ৰয়োজন আছে শুনি আছেনে নাই শুনি আছে এটা মই বেষ্ট ষ্ট্ৰেটেজি শিকাই দিওঁ আপোনালোকক নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হোৱাৰ এটা বেষ্ট অফ দ্য বেষ্ট ষ্ট্ৰেটেজি শিকাই দিওঁ আপোনালোকক শিকাওঁ ষ্ট্ৰেটেজি ষ্ট্ৰেটেজি হ'ল বেষ্ট অফ দ্য বেষ্ট ষ্ট্ৰেটেজি শুনি লওক যিকোনো প্ৰকাৰে আপোনাৰ আপলাইনৰ হৃদয় জয় কৰিবৰ কাৰণে চেষ্টা কৰক হেল্ল' আপলাইনৰ হৃদয় যদি জয় কৰিব নোৱাৰে আপুনি নেটৱৰ্ক মাৰ্কেটিঙত 1 ইঞ্চিও আপুনি আগবাঢ়ি যাব নোৱাৰে মাৰ্কেটিঙত ছাকচেছ হোৱাৰ ভালকে শুনক হৃদয়ৰ সৈতে কথাটো লওক আটাইতকৈ বেষ্ট ষ্ট্ৰেটেজি কি বুলি ক'লো প্ৰথম কৰিবলগীয়া ষ্ট্ৰেটেজি কি আপলাইনৰ হৃদয় জয় কৰিব লাগিব আপলাইনৰ বুকুত জেগা ল'বলৈ চেষ্টা কৰিব লাগিব বেলেগক আপুনি যদি আপলাইনৰ বুকুত যদি সোমাব পাৰে বেলেগ চব বাদ দি হ'লেও সেই আপলাইনে আপোনাক যথেষ্ট ফোকাছ দিবলৈ আৰম্ভ কৰিব য়েছ এণ্ড ন য়েছ এণ্ড ন আৰু আমি যদি আপলাইনৰ হৃদয় জয় কৰিব নোৱাৰে একো ইণ্ডাষ্ট্ৰীত আপুনি আগবাঢ়ি যাব আপলাইনে একো গুৰুত্বই নিদিব মই ইমানটো আপোনাক ক'লোঁ আপলাইনৰ হৃদয় যদি জয় কৰিব পাৰে আপুনি সাগৰত ডুবি যাওক না হেল্ল' যিকোনো প্ৰকাৰে আপোনাক আপলাইনে বচাবলৈ চেষ্টা কৰিব হেল্ল' এতিয়া আপলাইনৰ হৃদয় কেনেকৈ জয় কৰিব তাৰ বুদ্ধি এটা শিকাই দিওঁ আপলাইনৰ হৃদয় কেনেকৈ জয় কৰিব তাৰ বুদ্ধি এটা শিকাই দিওঁ আপলাইনৰ বুকুৰ ভিতৰত কেনেকৈ সোমাব পাৰিব তাৰ টেকনিক এটা মই দি দিওঁ আপলাইনে যিয়ে কয় চব কথাতে য়েছ আপলাইনে মিটিঙলৈ মাতিলে চানডে মিটিং আছে আহিব য়েছ ছাৰ নতুন মানুহ কেইজন আনিব নিম ছাৰ মিটিঙৰ আগদিনা ফোন মাৰিছে য়েছ ছাৰ মিটিঙত ৰাতিপুৱাও ফোন মাৰিছে গৈ আছো ছাৰ মিটিঙৰ আগমুহূৰ্ততে চুইচটো বন্ধ কৰি দিব আৰামছে চৰাই হৃদয়ত জেগা ল'ব পাৰি মানুহে এইবিলাক কৰে নে নকৰে মানুহে এইবোৰ কৰে নে নকৰে আপলাইনে মিটিঙলৈ যেতিয়া মাতিব আপুনি ক'ব ছাৰ মই আজি যাব নোৱাৰিম
ছাৰ মই আজি যাব নোৱাৰিম কেলে গৰুটোৱে পোৱালি দিছে ছাৰ সেইবোৰ ক'ব হেল্ল' আপলাইনৰ হৃদয় যদি জয় কৰিব বিচাৰে কোনো ভৰিয়ে হাতে ধৰি তেল মাৰি নমস্কাৰ কৰি গুৰু গুৰু কৈ কোনো লাভ নাই আপলাইনৰ হৃদয় যদি জয় কৰিব বিচাৰিছে আপলাইনে দেখিব লাগিব ইছালা যুঁজি আছে যুঁজি হাৰ মনা নাই পৰা কিন্তু যুঁজি আছে আপোনাৰ যুঁজ পাগৰ দেখি আপলাইনৰ চালা দুখ লাগি যাব লাগিব মই খাটাং কৈ দিলো হেনেকুৱা যদি কোনোবা ডাউনলাইন আছে কোনো আপলাইনে কেতিয়াও মৰিবলৈ নিদিয়ে yes and no সাকসেস লাগে মই প্ৰথম কথা কৈছো অনিল নাথ ছাৰৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰক বঙ্কিম মেধি ছাৰৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰক সব বাকিও আপোনাৰ বচাবলৈ চেষ্টা কৰক হেল্ল' তেনেকুৱা হৃদয় জয় কৰিব লাগে কিন্তু অনিল নাথ ছাৰৰ ক'ৰবাত সৰু ভুল এটা পালে সেইটোকে খুচৰি থাকিব ইটো কৰিব উত্তম চিতিয়াও হৃদয় জয় কৰিব বিচাৰে কিন্তু মনে উত্তম চিতিয়াৰ এগেইনষ্টত কথা পাতিব দীপেন ছাৰৰ হৃদয় জয় কৰিম আৰু কিন্তু দীপেন ছাৰৰ নিগেটিভ আকৌ ক'ৰবাত বকি থাকিব হৃদয় জয় হৈ যাব ন আপলাইন খাটাৰা বস্তু হয় আপুনি কাৰ লগত কি কথা পাতিছে 10 দিনৰ পিছত হলো হুকানে গৈ আপলাইনৰ ওচৰলৈ খবৰ আহে হেল্ল' বহুতে আৰটিপি এগেইনষ্টত কথা পাতে বাৰে কি গৈ থাকিম একেখিনি কথাকে শিকাই থাকে দেৰিকে হ'লেও সেই মেছেজ ইয়াত আহে তাৰপিছত পিছদিনা মোক লগ পালে কি ক'ব মহাগুৰু আগত কি শুনি আছিলো হৃদয় জয় কৰিব পাৰিব কোনো গুৰু মহাগুৰু দৰকাৰ নাই হেল্ল' নাম ধৰিয়ে মাতক উত্তম কিন্তু পাগলৰ নিচিনা ফিল্ডত কাম কৰক that enough অনিল নাথ ছাৰক বেয়া পায় অনিল নাথ ছাৰৰ বিৰুদ্ধে ক'ৰবাত কথা কৈ আৰটিপিৰ বিৰুদ্ধে ক'ৰবাত কথা কৈ কোনো লাভ নাই আৰু মই এটা কথা আপোনালোকক কৈ দিছোঁ শুনক না সেইজন লিডাৰক সদায় ফ'ল' কৰক আমি নেটৱৰ্ক মাৰ্কেটিঙত সদায় এটা ভুল কথা কওঁ ফ'ল' দ্য আপলাইন মই জীৱনত নকওঁ মই ফ'ল' দ্য আপলাইন মই কেতিয়াও নকওঁ যে মোক ফ'ল' কৰক কেতিয়াও আপলাইনক ফ'ল' নকৰিব কাক ফ'ল' কৰিব লাগে জানে যিজন আপলাইনে চিষ্টেম মতে কাম কৰিছে তেনেকুৱা আপলাইনক ফ'ল' কৰক আপলাইন হ'লেই কিন্তু ফ'ল' কৰিব আপলাইন হ'ব পাৰে এলপিচি হ'ব পাৰে এছটিচি হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আউট অফ চিষ্টেমত কাম কৰি আছে সেইজন লিডাৰৰ লগত যদি আপুনি যদি ফ'ল' কৰিবলৈ যায় কিন্তু আপুনি গাঁতত সোমাবলৈ নোসোমায় ইয়েছে ন সদায় চিষ্টেম ফ'ল' কৰক আপলাইনজনে যদি চিষ্টেম মতে চলিছে আপলাইনে যদি চিষ্টেমৰ কথা কৈছে তেনেকুৱা আপলাইনক সদায় ফ'ল' কৰক আৰু যি আপলাইন আউট অফ চিষ্টেম আছে নেভাৰ ফ'ল' নকৰিব নহয় তেওঁলোকৰ কোম্পানীয়ে ল'ব নালাগে আচলতে আপলাইন মানে ধৰে ভগৱান এনেকুৱা হাৰামি চালা আপলাইন আছে জীৱন বৰবাদ কৰি আছে বহুত ডাউনলাইনত হেল্ল' আপলাইন দেৱতুল্য আপলাইনো আছে নহয় হেল্ল' দেৱতুল্য আপলাইনো আছে আৰু ভূতৰ নিচিনা আপলাইনো আছে হেল্ল' খতম কৰি দিব চিষ্টেম বুজক যি চিষ্টেম ফ'ল' কৰিছে তেওঁ ফ'ল' কৰক ইয়েছ এণ্ড ন ডিপেণ্ড কৰিছে যদি কিবা কথা এটা কৈছে চিষ্টেমত কৰিছে নে নাই মই যদি কিবা কথা এটা কৈছো চিষ্টেমত পৰিছে নে নাই অনিল আচাৰ্য যদি কিবা কথা এটা কৈছে চিষ্টেমত পৰিছে নে নাই একবাৰ নিজেও মগজ লগোৱাৰ প্ৰয়োজন আছে জবৰদস্ত এটা হাততালি মাৰি দিয়ে এতিয়া ষ্ট্ৰেটেজি কাৰ লগত বনাব ভালকে কওক ষ্ট্ৰেটেজি কাৰ লগত বনাব কালিলৈ গৈ আপলাইনৰ লগত বহি ষ্ট্ৰেটেজি বনাব আপোনালোকে বনাব সমস্যা ইয়াত আছে এক্টিভ আপলাইন এতিয়া বহুত বেছি নাই 2-এজনহে আছে 4জন আছে 5জন আছে ডাউনলাইনটো 1000 আছে কাক টাইম দিব এতিয়া ষ্ট্ৰেটেজি বনাবৰ কাৰণে আপলাইন যিজনে ইতিমধ্যে হৃদয় জয় কৰি থৈছে যিজনে হৃদয় জয় কৰিব পৰা নাই তেনেকুৱা ডাউনলাইন সেইজনে আপলাইনে কি বুলি ক'ব মই মাতিম বাৰু সময় হ'লে মই আপোনাক মাতিম ইয়েছ এণ্ড ন এতিয়া আপুনি আপলাইনৰ ঘৰলৈ যাব নে আপলাইন আপোনাৰ ঘৰলৈ যাব লাগিব ষ্ট্ৰেটেজি বনাবৰ কাৰণে
হে সেই নহয় নহয় আপুনি কিয় আহিব আপুনি নাহিব আপলাইনৰ ঘৰলৈ নাহিব কেলে নাহিব চালা কুকুৰ সিহে জইন কৰিছিল আপোনাক কুকুৰণী তাইহে জইন কৰিছিল আপোনাক আপুনি কিয় আহিব তাই ক'লে গতিকে আপোনাৰ আপলাইনে চুচৰি চুচৰি আপোনাৰ ঘৰলৈ যাব লাগিব হয় নে নহয় হয়নে নহয় শুনি লওক আপলাইনৰ ঘৰলৈ আপুনি আহক তেখেতক আপুনি কওক ছাৰ মই ইমান তাৰিখৰ ভিতৰত DC হ'ব বিচাৰিছোঁ মই ইমান তাৰিখৰ ভিতৰত SCC হ'ব বিচাৰিছোঁ আপুনি মোক একদম এটা পাৰফেক্ট ষ্ট্ৰেটেজি বনাই দিয়ক ছাৰ আপুনি যেনেকে ষ্ট্ৰেটেজি বনাই দিয়ে মই একো মিছ নকৰাকৈ সেইধৰণেই কাম কৰিবলৈ মই চেষ্টা কৰিম হেল্ল' চিম্পুল আপুনি ইমান 3 মাহৰ ভিতৰত DC ওলোৱাৰ আপুনি সিদ্ধান্ত ল'লে আপুনি কিমানখন হোম মিটিং কৰিব সপ্তাহটোত কিমানখন হোম মিটিং কৰিব সেইবোৰ এটা ষ্ট্ৰেটেজিৰ ভিতৰত আহিবনে নাহে সপ্তাহটোত আপুনি কিমানজন মানুহক 1-to-1 প্ৰগ্ৰেম দেখাব সেইবিলাক চব ষ্ট্ৰেটেজিৰ ভিতৰত আহিবনে নাহে Yes or no? Yes. আপুনি উইকলি মিটিংলৈ কিমান মানুহ আনিব প্ৰতিখন উইকলি মিটিংত সেইবিলাক ষ্ট্ৰেটেজিৰ ভিতৰত পৰে নে নপৰে নেক্সট RTP কিমান মানুহ আনিব এইবিলাক এটা ষ্ট্ৰেটেজিৰ ভিতৰত পৰে নে নপৰে Yes or no? পাৰফেক্ট কিমান মানে এটা ষ্ট্ৰেটেজি যিটো আপুনি আপোনাক বনাই দিব তাৰ অকণো ইফাল নকৰাকৈ যদি আপুনি কাম কৰে নিশ্চিত হৈ থাকক যিটো দিন আপুনি ঠিক কৰি লৈছে তাৰ পিছলৈতো নাযায় ডেফিনেটলি আপোনাৰ আগত আপুনি DC ওলাই যাব Ready? বনাব ষ্ট্ৰেটেজি প্ৰথম কি লিখিব লাগিব সপোন দেখিবলৈ ভয় খাব নেকি আকৌ ভয় খাব নেকি মই এটা কথা কওঁ আপোনালোকক মই এখন স্কুটি ল'ম লিখি দিব পাৰিব সহজতে মই এখন গাড়ী ল'ম দুদিনমানৰ পিছত লিখিম নেকি বাৰু লিখিব দে হ'ব আহিম চাগে 7 লাখ ভাল বিজনেছ আছে লগত সেইটো লিখিব অলপ নিজক বুজাই মেলি আপুনি লিখাবগৈ পাৰিব মই এখন মাৰ্চিডিজ ল'ম এইটো যেতিয়া লিখিব ল'ব নহয় আপোনাৰ ভিতৰখনে কুকুৰৰ যাম যা নিলিখিবি ভিতৰৰ পৰা সেই আৱাজটো আহিব নোৱাৰে আপুনি লিখিব মাৰ্চিডিজ ল'ম চব আপুনি লিখিব মই এটা ঘৰ বনাম ঠিক আছে লিখি দিওঁ আৰু সপোন লিখিবলৈ কৈছিলে মই এটা অট্টালিকা বনাম যেতিয়া সপোনটো লিখিবলৈ বিচাৰিব নহয় এই 10মান কমাই দিয়ে নেকি এনেকৈ লিখিব ভিতৰত 10মান কমাই দিয়ে বেছি হৈছে কেলৈ হৈছে এনেকুৱা মই স্কুটি ল'ম আপুনি সহজতে লিখি দিলে কেলৈ লিখিলে গম পায় স্কুটিখন ল'বৰ কাৰণে যিখন সংগ্ৰাম কৰিব লাগিব সেই সংগ্ৰামখন কৰিবৰ কাৰণে আপোনাৰ মন মগজ ইতিমধ্যে প্ৰস্তুত হৈ গৈছে সেইকাৰণে লিখিব পাৰিব কিন্তু মই মাৰ্চিডিজখন ল'ম বুলি কিয় লিখিব পৰা নাই ভিতৰত নিলিখোঁ নেকি পিছত লিখিম নেকি বেছি হৈছে নেকি অলপ পাৰিম জানো সেই ভাতটো আপোনাক কেলৈ আহিছে গম পায় মাৰ্চিডিজ ল'বৰ কাৰণে যিখন সংগ্ৰাম কৰিব লাগিব যিখন জীৱন যুদ্ধ আপুনি কৰিব লাগিব তাৰ কাৰণে মন আৰু মগজ এতিয়াও আপোনাৰ প্ৰস্তুত হোৱা নাই কেনেবাকে যদি মই মাৰ্চিডিজ ল'ম উইথ কনফিডেন্স মই মাৰ্চিডিজ ল'ম কোনো দ্বিধা নোহোৱাকৈ যদি আপুনি লিখিব পাৰে মই খাটাং কলো ভগৱানেও আপোনাক মাৰ্চিডিজ লোৱাৰ পৰা ৰখাব নোৱাৰে Are you excited? সেইকাৰণে মই কৈছিলোঁ মই কৰিমেই বুলি ভবা কাম পৃথিৱীত কোনোবাটো নকৰাকৈ আছে নেকি আপোনালোকে তাৰমানে আপোনাৰ সেই কামটো কৰিবৰ কাৰণে মন মগজ আপোনাৰ প্ৰস্তুত হৈ গ'ল সেইকাৰণে সেই কামটো আপুনি এলাহ হৈ আপুনি কৰি পেলাব পাৰে দিন লিখিব কোনে কোনে দিন নিলিখে হাতখন দাঙি দিয়ক নিলিখে দিন লিখিব ধুনীয়াকৈ গ'ল ছেট কৰিব মই কৰিবলৈ কোৱা মনোবিজ্ঞান হয় এটা এইটো বিজ্ঞানেই হয় এটা ষ্ট্ৰেটেজি বনাব লাষ্ট কাম হ'ল ষ্ট্ৰেটেজি বনোৱাৰ পিছত লাষ্ট কাম কি পঢ়ি যাওক কি এইটো নহয় একশ্যন ভুলকৈ পঢ়িছে কি এইটো নহয় একশ্যন একশ্যন মানে কি একশ্যন মানে কাম ষ্ট্ৰেটেজি বনালো সেইমতে কালিৰ পৰা ফিল্ডত জঁপিয়াবলৈ ষ্টাৰ্ট কৰিম কাম ইয়াত এটা ঘটনা আছে মানুহে মেক্সিমাম কি কৰে দিন দেখে পিছি হম এইবোৰ ক'তো নাই মতলবে নাই চব চিধাই গৈ কালিৰ পৰা ফিল্ডত কাম কৰিবলৈ ষ্টাৰ্ট কৰিছে
না ষ্টেপনি বনালে না গো কি কৰিলে ইয়েছে ন এখন গাড়ীৰ কেইটা চকা থাকে এজনে কৈছে 5টা চাৰিটা আৰু ষ্টেপ চকা দুটাও থাকিব পাৰে কি মতলব আছে আমাৰ ইয়েছে ন এখন গাড়ী কেইটা চকা থাকে দুটা চকা যদি নাথাকে গাড়ীখন চলিব এখন সাকসেসৰ গাড়ী সাকসেসৰ গাড়ীখনো 4টা চকা আছে ভালকৈ শুনিব সাকসেসৰ গাড়ীৰ প্ৰথম চকাটোৰ নাম হ'ল সাকসেসৰ গাড়ী 2 নম্বৰ চকাটোৰ নাম হ'ল সাকসেসৰ গাড়ী 3 নম্বৰ চকাটোৰ নাম হ'ল 4 নম্বৰ চকাটোৰ নাম হ'ল সাকসেসৰ গাড়ীখনৰ যদি এক গোল আৰু ডিম ষ্ট্ৰেটেজি নামৰ দুটা চকা ব্যৱহাৰ কৰা নাযায় তাহলে সাকসেসৰ গাড়ী চলিব না নচলে হেৰি সব জানে কিন্তু এনেকুৱাকে কাম কৰিছে কোনোবাই কৰিছে নাই কৰা সেইকাৰণে পইচাৰ কাৰণে অভাৱৰ কাৰণে সদায় আমাৰ ঘৰত কাজিয়া হৈ থাকে হেল্ল' এই 4টা আখৰ প্ৰথম শব্দকেইটা লৈ লওকচোন ড্ৰিমৰ পৰা ডি গলৰ পৰা জি ষ্ট্ৰেটেজিৰ পৰা এছ একচনৰ পৰা এ লৈ লওক কি হ'ব ডিজি মাথালত ডাঙৰকে মাৰিলে মৰিব নেকি ডিজি না ধৰ্ণা দিম না ধৰ্ণা জয় এখন এনেকৈ কওঁতে ধৰ্ণা মই কম ডিজি আপোনাৰ খবৰ এছ এনেকৈ দুবাৰমান চিঞৰি দিয়ক মজা লাগিব ডিজি মই চবকে যিকোনো কামত চাকচেছ হ'বৰ কাৰণে এই ফৰ্মুলাটোৱে আপুনি ব্যৱহাৰ কৰিব নট অনলি নেটৱৰ্ক মাৰ্কেটিং যিকোনো কামত চাকচেছ হ'বৰ কাৰণে ডিজিএছ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব বুজি পাইছে ওকে আলফা ল'ৰা যেনেকৈ দহৰ বাবে ওলাইছে আমিও দহৰ বাবে ওলাই আহিছোঁ নে নাই তেওঁলোকে যেনেকৈ সোণৰ অসম বনাবৰ কথা ভাবিছে আমিও সোণৰ অসম বনোৱাৰ কথা ভাবিছোঁ নে নাই আমি দহৰ কথা ভাবিছোঁ নে নাই এখন সঁচাকৈ এখন অৰ্থনৈতিক সংগ্ৰাম হয়নে নহয় আমি সঁচাকৈ বিপ্লৱী হয়নে নহয় এই সংগ্ৰামৰ আমি যোনজন বিপ্লৱী ইয়েছ নো আমি এটা গান গাওঁ